বিষয়টো আপুনি যেটো উপস্থাপন কৰিছে এটো সত্য বিষয় মই দুটা কথা কৈ লব খুজিছো হয় আমাৰ সমাজত এটা ধাৰণা আছে যে শিক্ষা ব্যৱস্থাটো পৰিচালনা হয় তিনিটা উদাহৰণেৰে শিক্ষক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক কিন্তু আজিৰ অৱস্থাত আধুনিক শিক্ষা ব্যৱস্থাত এই তিনিটা উদাহৰণৰ ব্যৱস্থাটোৰে সম্পূৰ্ণ নহয় এটা চতুৰ্থটো উদাহৰণ আটাইতকৈ গুৰুত্বপূৰ্ণ উদাহৰণটো হ'ল চৰকাৰ আৰু এই সমগ্ৰ চৰকাৰী ব্যৱস্থাটোই আমি দেখিছো যে ৰাইজে তৎক্ষণাত শিক্ষকজনক যিমান দেখে শিক্ষানুষ্ঠানখনক যিমান দেখে ছাত্ৰজনক যিমান দেখে চৰকাৰৰ ভিতৰে কৰি থকা কামবোৰ কিন্তু ৰাইজে ভালকৈ দেখা পোৱা অৱস্থালৈকে নাযায় এটা আমি এই কথাটো এই কাৰণেই কৈছো যে এতিয়া সমগ্ৰ শিক্ষা ব্যৱস্থাটো চলি আছে এছডিজিৰ আন্ডাৰত সাস্টেইনেবল ডেভেলপমেন্ট গোল 4 ৰ আন্ডাৰত এডুকেশ্যন চলি আছে আজি ভাৰতবৰ্ষ আজিৰ তাৰিখত ভাৰতবৰ্ষৰ অসমে আমি 26 নম্বৰ স্থানত আছো এছডিজি সাস্টেইনেবল ডেভেলপমেন্ট গোল ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত 26 পইণ্টত আমি লাভ কৰি আছো আৰু তাৰ বিপৰীতে কেৰালাই লাভ কৰি আছে 70 পইণ্ট আজি ৰাইট টু এডুকেশ্যন এক্ট 2009ত আৰম্ভ হ'ল ৰাইট টু এডুকেশ্যন এক্ট আজিৰ তাৰিখত অসমত ইমপ্লিমেন্টেশন হৈছে 11.5% মাত্ৰ তেনেস্থলত নে কি কাৰণটো কি আৰু না ইমপ্লিমেন্ট কৰিব পৰা নাই কিয় কৰিব পৰা নাই চৰকাৰে যিবোৰ কাম কৰিব লাগিছিল সেইবোৰ কাম কৰিব পৰা নাই ৰাইট টু এডুকেশ্যন এক্টৰ 25.b ক্লজত লিখা আছে যে যদিহে কোনোবা ৰাজ্য চৰকাৰে টিচাৰ্স পিপলৰ ষ্টুডেন্টৰ ৰেশিওটো যদি ঠিক কৰি দিব নোৱাৰে তেনেহলে 6 মাহৰ ভিতৰত সেই ৰাজ্যখনৰ প্ৰশাসনিক ব্যৱস্থাটো আইনগতভাৱে জগৰীয়া হ'ব 2010 চনৰ পৰা আজিলৈকে কিমান 6 মাহ গল কোন সময়ত আমি এই চৰকাৰক জগৰীয়া কৰিব পাৰিছো এটা গোটেই কথাটো হ'ল যে চৰকাৰ নামৰ ব্যৱস্থাটোৱে বা চৰকাৰ নামৰ উদাহৰণটোৱে ৰাজ্যখনৰ বা দেশখনৰ শিক্ষা ব্যৱস্থাৰ ওপৰত কৰা যিখিনি মানে শব্দটো অত্যাচাৰ শব্দটো ব্যৱহাৰ কৰিলেও ভুল কৰা নহব সেই অত্যাচাৰখিনিক আমি আসলতে সঠিক বিশ্লেষণ কৰাৰ অত্যন্ত প্ৰয়োজনীয়তা আছে আমি আজি কৈছো যে টলষ্টয়ে যে কৈছিল যে মানে মানুহৰ অজ্ঞতা হ'ল চৰকাৰী ক্ষমতাৰ উৎস এটি এনে লাগে যে চৰকাৰী ভাবে মানুহক অশিক্ষিত কৰি ৰখাৰ বাবে শিক্ষা ব্যৱস্থাটোৰ কাম কৰা হৈছে নেকি কিয় কৈছো যে আজিৰ তাৰিখত নিপাৰ প্ৰতিবেদন অনুসৰি ভাৰতবৰ্ষৰ এগৰাকী শিক্ষকে কেৱল 19.1% সময় শিক্ষাদানৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে দিব পাৰে আৰু বাকি সমস্ত সময়খিনি অনাশৈক্ষিক কামৰ লগত জড়িত হ'ব লাগে এটো নিপাৰ সমীক্ষাৰ ফলাফল গৰে আজি ভাৰতবৰ্ষত আমি সমগ্ৰ দেশত বা অসমত আমি দেখিছো অসমত আপুনি গম পাইছে যে আজি কিছুদিন আগতে অৰুণোদয় আঁচনিৰ 3 কাৰণে সকলো শিক্ষকক ব্যৱহাৰ কৰা হ'ল এতিয়া আপোনাৰ বিএলৰ কামৰ কাৰণে বছৰৰ পিছত বছৰ ধৰি শিক্ষকসকলক ব্যৱহাৰ কৰে আগতে এটাটো কথা আছিল যে শিক্ষকটোক এডিশনাল টু নৰমাল ডিউটি বুলি কৈছিল এইবাৰটো আপোনাৰ এনেকে এপইন্ট কৰিছে যে এখন বিদ্যালয়ৰ 4 জন শিক্ষকৰ 3 জনক দিছে আৰু তাত আপোনাৰ কোনো মানে এডিশনাল ডিউটি বুলি দিয়া নাই এটা একদম নতুনকে মানে গোটেইখিনি কাম গোটেই দিন ৰাত কৰিব পৰাকৈ দিছে আমাৰ এইখন মহানগৰ ডিস্ট্ৰিক্টত এইবাৰ আপোনাৰ পৰীক্ষা 22 তাৰিখ 18 তাৰিখৰ পৰা হোৱা পৰীক্ষা অম্বুবাসী মেলাৰ কাৰণে 22 তাৰিখৰ পৰা 26 তাৰিখলৈকে পৰীক্ষা পাতিব নালাগে বুলি অৰ্ডাৰ দিয়া হৈছে এখন ডিস্ট্ৰিক্টত অৰ্ডাৰ দিছে যে আপোনালোকে শিক্ষা হেতু এপত এটেন্ডেন্সটো লোৱাৰ কাৰণে প্ৰথম পিৰিয়ডটো খৰচ কৰক আপোনালোকে পঢ়াব নালাগে অকল এটেন্ডেন্সটো ললেই হ'ব এই যিবোৰ কথা এইটো আসলতে বহুত সৰু কথা কিন্তু বহুত গুৰুত্বপূৰ্ণ কথা এই কাৰণে যে সমগ্ৰ শিক্ষা ব্যৱস্থাটোত ক্ৰমান্বিতভাৱে আপোনাৰ যেটো ক্ৰমহ্ৰাসমান অৱস্থালৈকে গৈছে আজি যেটো কোৱা হৈছে যে আমি শিক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত শেষৰ ফালৰ পৰা দ্বিতীয় স্থানত আছো এই কাৰণেই আছো যে ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক আমি কেনেকে মানে নিশেষ হৈ গৈ আছে আজি সমগ্ৰ ৰাজ্যখনত আপোনাৰ প্ৰায় 10,000তকৈ অধিক বিদ্যালয় বন্ধ হৈ গল 1,70,000 বিদ্যালয় গোটেই দেশখনত বন্ধ হৈ গল এই বিদ্যালয় বন্ধ হোৱাবোৰৰ পৰিক্ৰমাটোৰ বিৰুদ্ধে আমাৰ জনসাধাৰণৰ যেটো জনসচেতনতাটো আহিব লাগে সেই সচেতনতাটোৰ ক'ত অভাৱ হৈছে আলটিমেটলি দোষ দিয়া হৈছে যে কেনেকে কোৱা হৈছে যে শিক্ষকসকলে ভালকে পঢ়াব পৰা নাই সেই কাৰণে ছাত্ৰ ছাত্ৰী কমিছে আসলতে কাৰণ হেইটো হয়নে আজি ড্ৰপ আউটত আজি অসম কিয় আমি হাইয়েস্ট হৈ আছো এই কাৰণেই হাইয়েস্ট হৈ আছো যে আমাৰ বিদ্যালয়বোৰ এমালগেমেশন কৰাৰ পিছত বহু ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউটৰ সংখ্যাটো বাঢ়ি গৈছে কাৰণ ডিসটেন্সটো বহুত বাঢ়ি গল
গতিকে এই গোটেই কথাবোৰ আচলতে বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে চৰকাৰীভাৱে যিবোৰ বিজ্ঞাপন চলি আছে এই বিজ্ঞাপনবোৰে সৰ্বোচ্চ কথা নহয় আজিও কিতাপৰ পোৱাৰ কাৰণে সমস্যা হৈছে পাঠ্যপুথি এতিয়ালৈকে সম্পূৰ্ণৰূপে নাপায় এই গোটেই কথাবোৰ আচলতে জড়িত গতিকে মই ভাবোঁ যে এইবোৰ আমি নিশ্চিতভাৱে পৰ্যালোচনা কৰিব লাগিব আৰু ইয়াক সমাধানৰ কাৰণে আমি শিক্ষকসকলেও চৰকাৰক সহায় কৰিব লাগিব শিক্ষা বিভাগক সহায় কৰিব লাগিব আৰু শিক্ষা বিভাগেও শিক্ষকসকলক আচলতে দাস হিচাপে ব্যৱহাৰ কৰাৰ যিটো মানসিকতা সেইটোৰ পৰা পৰিহাৰ হ'ব লাগিব